Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম এখন গুৰুত্বপূৰ্ণ নটিফিকেশন আৰু এই নটিফিকেশনখন আহিছে অসম লোক সেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশন APSCৰ ফালৰ পৰা। সো মই আপোনালোকক কৈছিলো যে ডিসেম্বৰ বা জানুৱাৰী মাহৰ ভিতৰত APSCৰ যোনখিনি গ্ৰেড 4 পোষ্ট ওলাইছিল তাৰে ৰিক্ৰুটমেন্ট হ'ব বুলি বা ৰিক্ৰুটমেন্ট নহয় এক্সাম হ'ব বুলি। সো ইয়াৰে দেখিছে ইয়াতে আহিছে নটিফিকেশন যে গ্ৰেড 4 পোষ্ট বিলাকৰ কাৰণে স্ক্ৰিনিং টেষ্ট OMR বেস পৰীক্ষা অনুষ্ঠিত হ'ব 4 জানুৱাৰী 2026 জানুৱাৰী 4 তাৰিখে আছে দেওবাৰ দিনাখন গ্ৰেড 4 ইন দি অফিস অফ দি APSC। ঠিক আছে, এতিয়া আপোনালোকে ক'ব যে APSC টো জেনাৰেলি গেজেটেড অফিচাৰ বিলাক ৰিক্ৰুট কৰে, গ্ৰেড 4 কৰপা হে গল। সো এটো এই গ্ৰেড 4 পোষ্ট বিলাক অনলি APSC ৰ অফিচৰ কাৰণে ৰিক্ৰুট কৰিছে। APSC ৰ যোনটো অফিচ আছে খানাপাৰা গুৱাহাটীত জৱাহৰ নগৰত, সো তাৰে অফিচ কেম্পাছৰ কাৰণে অফিচ প্ৰিমিছৰ কাৰণে এই গ্ৰেড 4 পোষ্ট বিলাক ৰিক্ৰুট কৰিছে। ঠিক আছে, ঠিক তেনেদৰে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্ট পোষ্টটো গ্ৰেড 3 হয় কিন্তু APSC ৰিক্ৰুট কৰে খালি মাত্ৰ নিজৰ অফিচ প্ৰিমিছৰ কাৰণে, মানে অকল APSC অফিচৰ কাৰণে ৰিক্ৰুট কৰে। সো ইয়াতে পৰীক্ষা আছে 4 জানুৱাৰী 2026 দেওবাৰ দিনাখন 11 AM টু 1 PM। সো 2 ঘণ্টা পৰীক্ষা হ'ব 11টা বজাৰ পৰা 1টা বজালৈকে। সাবজেক্টটো হৈ গ'ল জেনাৰেল ষ্টাডিজ। ঠিক আছে, আৰু লগতে আপোনালোকৰ ইয়াতে লিষ্ট অফ কেণ্ডিডেটছ মানে যিসকল কেণ্ডিডেটছে পৰীক্ষা দিবলৈ অনলাইন এপ্লিকেশ্যন সাকসেসফুলি সাবমিট হৈছে তেওঁলোকৰ লিষ্টখন 12 ডিসেম্বৰ 2025 12 ডিসেম্বৰ দিনাখন পাবলিশ কৰা হ'ব আৰু ই এডমিশন সাৰ্টিফিকেট সমূহ মানে যোনখিনি এডমিট কাৰ্ড হেখন 23 ডিসেম্বৰ 2025 23 ডিসেম্বৰ পৰা আপোনালোকে APSC ৰ অফিচিয়েল ৱেবসাইট www.apsc.nic.in ত পাই যাব। ঠিক আছে, আৰু বেলেগ তেনেকুৱা আৰু একো কৰিবলগীয়া নাই। বাকি PWBD কেণ্ডিডেট যিসকলে আছে, যিসকলে স্ক্ৰাইবৰ ফেচিলিটি এভেইল কৰিব বিচাৰে তেওঁলোকে কমিশনখনক ইন ৰিটাৰ্ণ এই গোটেইখিনি উইথ সাপোৰ্টিং ডকুমেন্টছ এটা ইমেইল কৰিব লাগিব apc-asm@nic.in ত। ঠিক আছে, 14 ডিসেম্বৰ 14 ডিসেম্বৰ আগতে এবাৰ তেওঁলোকে কমিশনক সাপোৰ্টিং ডকুমেন্টছৰ সৈতে এটা ৰিটাৰ্ণ এপ্লিকেশ্যন কৰি পেলাই জনাব লাগিব। ঠিক আছে, এটো কি বুলি কয় ইমেইল এড্ৰেছত। ঠিক আছে, আৰু এই গ্ৰেড 4 পোষ্ট বিলাকৰ কাৰণে এটা কোৰ্স এভেইলেবল আছে, আপোনালোকে মোৰ পৰা ল'ব পাৰে। কোনোবাই যদি গ্ৰেড 4 পোষ্ট ষ্টাডি মেটেৰিয়েলছ ল'ব বিচাৰে তেলে APSC গ্ৰেড 4 ফুল কোৰ্স এটা এভেইলেবল আছে 250 ৰুপিছত। এটো নম্বৰত WhatsApp কৰিব পাৰিব 9706557851। এটোত আপোনালোকে গ্ৰেড 4 ৰ যোনখিনি ষ্টাডি মেটেৰিয়েলছ আছে সেইখিনি ল'ব পাৰিব জেনাৰেল ষ্টাডিজৰ। ইয়াতে আপোনালোকে MCQs ফৰ্মেটত পাই যাব, গোটেইখিনি MCQs ফৰ্মেটত আছে আৰু লগতে আপোনালোকৰ কি বুলি কয় PDF ফৰ্মেটত আছে। PDF ত গোটেইখিনি দি দিম আৰু য'ত ইম্পৰ্টেন্ট কিবা ভিডিঅ' দৰকাৰ পৰে ভিডিঅ'ৰ লিংকো দি দিম, আপোনালোকে চাই ল'ব পাৰিব। ঠিক আছে, সো কোনবা যদি ইন্টাৰেষ্টেড আছে এটো নম্বৰত WhatsApp কৰি জনক 9706557851। বাকি আপোনালোকে যদি আপকামিং এক্সামছ বিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়ালে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ এটা ফুল কোৰ্স এভেইলেবল আছে 375 ত। DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্স এভেইলেবল আছে 350 ত। ইয়াতে WhatsApp কৰিব পাৰিব 9706557851। ADRE 3.0 ফুল কোৰ্স এভেইলেবল আছে 300 ত। আসাম পুলিচ SI কনষ্টেবলৰ ফুল কোৰ্স এভেইলেবল আছে 250 ত। এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851। আসাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্স এভেইলেবল আছে 400 ত। ইয়াতে এটো কোৰ্সত ললে মানে আপোনালোকৰ ADRE আসাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেন্টাল এক্সামছ গোটেইখিনি ইয়াতে কভাৰ হৈ যাব 400 ৰুপিছত উইথ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰছো পাই যাব বিভিন্ন ধৰণৰ এক্সামছ বিলাকৰ। লগতে APSC CDP ৰ কাৰণে এটা ফুল কোৰ্স এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200 ত। এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851। APSC ৰিচাৰ্চ এসিস্টেন্ট ফাইনেন্স বাজেট ডিপাৰ্টমেন্টৰ ফুল কোৰ্স এভেইলেবল আছে 300 ত। এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851। আৰু 23 খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰছো আপোনালোকে যদি বেলেগকে ল'ব বিচাৰে ল'ব পাৰিব, নহলে এনে আসাম কম্পিটিটিভ এক্সামছ কোৰ্সটোত ইনক্লুডেড আছে, কিন্তু কোনোবাই যদি বেলেগকে ল'ব বিচাৰে তেলা ল'ব পাৰিব 75 ৰুপিছত এভেইলেবল আছে। এটো নম্বৰত WhatsApp কৰিব 9706557851। কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম ওৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ বিলাক কোৰ্স বিলাকত ইনক্লুডেড আছে, কোনোবাই যদি বেলেগকে ল'ব বিচাৰে 100 ৰুপিছ পে কৰি ল'ব পাৰিব। APSC ফৰেষ্ট ৰেঞ্জাৰ বা সয়েল কনজাৰভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্স এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 ত। এটো নম্বৰ WhatsApp কৰিব 9706557851। APSC গ্ৰেড 4 ৰ কথা ক'লোৱে ফুল কোৰ্স এভেইলেবল আছে জেনাৰেল ষ্টাডিজৰ ওপৰত 250 ত। এটো নম্বৰ WhatsApp কৰিব 9706557851। আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পোষ্ট বিলাকৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে 300 ত। এটো নম্বৰ WhatsApp কৰিব 9706557851। APSC এসিস্টেন্ট ইঞ্জিনিয়াৰ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্সেছ এভেইলেবল আছে 250 ত জেনাৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত। এটো
নম্বৰ হোৱাটছএপ কৰিব 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ বাৰ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে আৰু লগতে আগতে যদি কোনোবাই মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তাৰ আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবিলাক চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম